পুনৰ বহিৰাজ্যত কৰ্মসূত্ৰে গৈ নিৰুদ্দেশ অসমৰ যুৱক। হায়দৰাবাদৰ তেলেংগানা পাৰ্কত ফুৰিবলৈ গৈ নিৰুদ্দিষ্ট হৈছে ৰাহুল কলিতা নামৰ 20 বছৰীয়া যুৱকজন। সুদীৰ্ঘ 1.5 মাহে কোনো সন্ধান নাই হায়দৰাবাদৰ কোম্পানীত কৰ্মৰত যুৱকজনৰ। পুত্ৰক হায়দৰাবাদত বিচাৰি যাবৰ বাবে পৰিয়ালটোৰ হাতত নাই ধন। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডত ভাৰতীয় হিচাপে থকা জিতেন কলিতা অঞ্জলি কলিতাৰ কনিষ্ঠ পুত্ৰ ৰাহুল কলিতাই আৰ্থিক সংকটত ভুগি হায়দৰাবাদত কাম বিচাৰি গৈছিল এবছৰৰ পূৰ্বে। হায়দৰাবাদৰ এটা কোম্পানীত কাম পোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালটো কোনোমতে চলি আছিল। কিন্তু যোৱা 14 এপ্ৰিলৰ সন্ধিয়া বন্ধুৰ সৈতে পাৰ্কত ফুৰিবলৈ গৈ উভতি নাহিল ৰাহুল। তেতিয়াৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ৰাহুল। এতিয়া এই সম্পৰ্কত ৰাহুলৰ বন্ধুক সুধিলেও গা এৰাৰ মন্তব্য দিয়ে ভুক্তভোগী পৰিয়ালটো। ঘটনাৰ সন্দৰ্ভত মৌখিকভাৱে জনাইছে ৰঙিয়া আৰক্ষী। কিন্তু বহিৰাজ্যত নিৰুদ্দেশ হোৱাৰ বাবে এই অঞ্চলত গোচৰ তৰিব লাগিব পৰিয়ালটোৱে। কিন্তু পৰিয়ালটোৰ হাতত হায়দৰাবাদ যাবলৈ নাই টকা। পুত্ৰ সন্ধানহীন হোৱাৰ শোকত ভাঙি অসুস্থ হৈ পৰিছে পিতৃ। কনিষ্ঠ পুত্ৰক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰক। কোনো সদাশয় লোকে সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 9864520493 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুখত ভাগি পৰা পৰিয়ালটোৱে। কলৈ গ'ল পুত্ৰ ৰাহুল? কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে পৰিয়ালবৰ্গ। সন্ধিয়া পাৰ্কত ফুৰিব যাম বুলি কৈ পেলাই গধূলা ফুৰিব গেছি 8:30 যাই পেলাই মোৰ ল'ৰাটো নাই। জোনাই গুচি আহিছে 4টা বজাত উঠি পেলাই টোপনি মাৰি থকা বুলি কৈছে সি। কৈছে কি মই নাজানো ক'ত গ'ল। মই এতিয়া নিজে গুচি আহিলোঁ কোম্পানীত আহা বুলি কৈ পেলাই। এতিয়া কোম্পানীত সি অহা নাই। ৰাতিপুৱা ৰবিবাৰে নহা আছে, সোমবাৰে মোক 8টা বজাত ফোন কৰিছে। নহাবাৰ এতিয়া 1 মাহ 10 দিনেই হ'ল। হায়দৰাবাদত ইমান 14 তাৰিখে নহা আছে, এপ্ৰিলৰ 14 তাৰিখে নহা আছে। আমি এতিয়া বাহিৰৰ হায়দৰাবাদৰ থানাৰ পৰা পুলিচে মাতিছে আমাক। এতিয়া যাব পৰা নাই পইচাৰ কাৰণে। এতিয়া পইচা পালি আমি যাম আৰু থানাত কেছ দিবৰ কাৰণে। ভাইটি যোৱা মাহৰ এপ্ৰিল 14 তাৰিখে নহা হৈছে। সন্ধিয়া ল'ৰাটোৰ মানে আপোনাৰ 7:30 বজাত গৈছে। গৈ কেনে আপোনাৰ এতিয়া সি ল'ৰাটো তাৰমানে তাৰ লগতো ৰাতিপুৱা 4:30 বজাত আহিছে আৰু আমাৰ সৰু ভাইটিটো মানে ৰাতিপুৱা অহা নাই। তাৰে মাজতে কি হৈছে কি অনা আমি গম নাপাওঁ। এতিয়া তাৰমানে আমাৰ সৰু ভাইটি বহুত দৰকাৰ, আমাৰ সৰু ভাইটিক লাগে তেনেকৈ নহওক। আমাৰ ভয় মানে এতিয়া আমাৰ সন্ধানটো মানে অলপ বেয়াকৈ আহি আছে। কিন্তু আমাৰ একচুৱেলি আমি এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া আমি যাব পৰা নাই, পইচাৰ কাৰণে টান হৈ আছে। এতিয়া অলপমান কোনোবা যদি অলপ সহায় চহায় কৰে আমি এতিয়া যাব পাৰোঁ। আৰু ইয়াত থানাতে গৈছোঁ আমি, থানাত মানে এজাহাৰখন লেখা নাই। এতিয়া সৰুকৈ এটা মেছেজ এটা পঠাইছে হায়দৰাবাদ পুলিচ ষ্টেচনত। এতিয়া তাৰে কাৰণে আমি চেষ্টা কৰি আছোঁ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365।